অসম গণ পৰিষদ এই মুহূৰ্তত আপোনালোকে সকলোৱে জানে যে তেওঁলোকে আঞ্চলিকতাবাদী আদৰ্শৰ পৰা জাতীয়তাবাদী আদৰ্শৰ পৰা আঁতৰি আহিলে। আজি অসম গণ পৰিষদৰ জাতীয়তাবাদ বা আঞ্চলিকতাবাদৰ জকাটোহে অসম গণ পৰিষদৰ হাতত আছে। অসম গণ পৰিষদ আজিৰ দিনটোত বিজেপিৰ কেৱল লেমটো হোৱাৰ বাহিৰে বেলেগ কোনো তেওঁলোকৰ সক্ৰিয় ভূমিকা নাই। আনকি আটাইতকৈ গুৰুত্বপূৰ্ণ জাতীয় প্ৰশ্নসমূহতো তেওঁলোকে বিজেপিৰ পক্ষ গ্ৰহণ কৰিছে। আনকি কাৰ নিচিনা বিদেশী অহাৰ প্ৰশ্নটোতো তেওঁলোকে বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিছে, কাৰ সপক্ষে ভোট প্ৰদান কৰিছে। সেইকাৰণে আজি অসম গণ পৰিষদৰ 29জন সদস্য আৰু বিজেপি দলৰ এগৰাকী সদস্যই আজি আমাৰ ৰাইজৰ দলত যোগদান কৰিছে আৰু ৰাইজৰ দলত যোগদান কৰি মহেন্দ্ৰ গগৈ ডাঙৰীয়া আৰু ৰাতুল গগৈৰ নেতৃত্বত যোগদান কৰিছে আৰু তেখেতসকলে সংকল্প গ্ৰহণ কৰিছে যে আগন্তুক দিনত অসমত জাতীয়তাবাদী শক্তিক শক্তিশালী কৰিবৰ কাৰণে, আঞ্চলিকতাবাদক শক্তিশালী কৰিবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে কাম কৰিম। শিৱসাগৰ বিধানসভা সমষ্টিত ঐক্যবদ্ধভাৱে কাম কৰিম আৰু কেৱল শিৱসাগৰ বিধানসভা সমষ্টি নহয়, সমগ্ৰ অসমত এতিয়া আঞ্চলিক শক্তিক সংহত কৰিবৰ কাৰণে, ঐক্যবদ্ধ কৰিবৰ কাৰণে আৰু যিমানবিলাক আঞ্চলিক দল আছে সকলোবিলাক লগ লগাই এটা শক্তিশালী আঞ্চলিক দল গঠন কৰিবলৈ যাবৰ কাৰণে আমি যি প্ৰচেষ্টা লৈছোঁ, সেই প্ৰচেষ্টা এতিয়া অসম গণ পৰিষদৰ সদস্যসকলে চাৰিওফালৰ পৰা আমাক সমৰ্থন কৰা দেখা গৈছে। গতিকে আমি দেখিছোঁ যে অতি সোনকালে অসমত এটা শক্তিশালী বিকল্পবিহীন আৰু অসমৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পৰা এটা আঞ্চলিক দল আমি অতি সোনকালে ঐক্যবদ্ধভাৱে ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অন্যান্য যিবিলাক আঞ্চলিক শক্তি আছে আটাইবিলাকে লগ লাগি আমি এটা ঐক্যবদ্ধ আঞ্চলিক শক্তি গঠন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ঐক্যবদ্ধ আঞ্চলিক শক্তি সকলোকে ইনক্লুচিভ আঞ্চলিক দল সকলোকে লগত লৈ কৰা জাতীয়তাবাদ, সেই জাতীয়তাবাদৰ জৰিয়তে অসমৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সাম্প্ৰদায়িক বিজেপিক, ফেচিবাদী বিজেপিক, দেশ বিক্ৰী কৰা বিজেপি আৰু দেশৰ সকলো বস্তুৰ মূল্য বৃদ্ধি কৰি কোম্পানীৰ হাতত দেশখন গতাই দিয়া বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে ৰাইজে সংকল্প লৈছে। এই মুহূৰ্তত মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আৰু বিশেষভাৱে যোৰহাটবাসী ৰাইজক আহ্বান জনাইছোঁ যে গৌৰৱ গগৈক আমি জয়ী কৰিব লাগে আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত আমি লুৰিণজ্যোতি গগৈক বিজয়ী কৰিব লাগে। গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ অসমৰ দুটা জাতীয় ফেচ হয়, তেওঁলোক দুটা জাতীয় পৰিচয় হয়, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ। লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক মানুহে ভোট দিবৰ কাৰণে সাজু হৈছে।